পরম শ্রদ্ধা আমার বিদেশি শিব তথা বিপিএফ দলের সভাপতি শ্রীযুত হারামা মহোদয়কে সন্মানীয় সভাখন চলাই লৈ যোৱা আমাৰ সভাপতি ডাঙৰীয়া মঞ্চত উপবিষ্ট সকলো বিটিচিৰ এম ডাঙৰীয়াসকল MCLA ডাঙৰীয়াসকল আৰু সকলো বিপিএফ দলৰ জ্যেষ্ঠ নেতা আৰু নেত্ৰীসকল আজি এই সভাত বিভিন্ন অঞ্চলৰ পৰা আহিব পৰা মোৰ দাদা ভাই ভাই ভনী সকলোলৈ মই মোৰ আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জনাইছোঁ। এক বছৰৰ মূৰত আজি এইখন সভাত আহি আপোনালোকৰ লগত দেখা কৰি মই এটা বস্তু উপলব্ধি কৰিছোঁ, হোম সুইট হোম। নিজৰ ঘৰ ভাঙা চিঙা হ'ব পাৰে, সুন্দৰ এটা তুলসী ঘৰ হ'ব পাৰে, কিন্তু নিজৰ ঘৰটো নিজৰেই ঘৰ, ইয়াতে ভাল এইখন বিটিচি আমাৰ তেজেৰে আমি সৃষ্টি কৰিছোঁ। এই বিপিএফ দল আমাৰ হাতেদি আমাৰ মনেদি বিটিচি গঠনৰ এটা পৰিকল্পনা লৈ পেলাই আমিয়ে গঠন কৰিছোঁ। বিটিচি গঠনৰ যি উদ্দেশ্য, বিপিএফ দলৰ যি নীতি আৰু আদৰ্শ, ইয়াৰ পৰা অলপ সময় দূৰত থাকি আঁতৰি গ'ল। অন্য দলৰ হৈ কাম কৰাৰ পিছত আকৌ মই উপলব্ধি কৰিব পাৰিছোঁ যে বিটিচি গঠনৰ উদ্দেশ্য মনত নাৰাখি বেলেগত গৈ কাম কৰা মানে আপনার ভরির থাকার উল্কার প্রস্তাব, অ্যান্টি-ব্লক, অ্যান্টি-টেসিস এইখন বিটিচি কেনেকৈ আমি উন্নত কৰিম এই পৰিকল্পনা উল্কা মই কাম কৰিছোঁ। আৰু ইয়াৰ কাৰণে আজি মই আমাৰ শ্ৰদ্ধা যাক আগত লৈ পেলাই আমি বিটিচি সৃষ্টি কৰিছোঁ, যাক নেতা বনাই পেলাই আমি বিপিএফ দল গঠন কৰিছোঁ, তেখেত হাৰামা মহিলাদেৱৰ লগত থাকি পেলাই আহিব লগা দিনত আকৌ আপোনালোকৰ মাজত থাকি কাম কৰাৰ উদ্দেশ্য লৈ পেলাই মই আকৌ ঘূৰি আহিছোঁ। বিপিএফ দলে শ্ৰেষ্ঠ আঞ্চলিক দল। এই বিপিএফ দলৰ দ্বাৰাই বিটিচিৰ শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব বা কৰিব পাৰিছে। বিপিএফ দলে শ্ৰেষ্ঠ আঞ্চলিক ৰাজনীতিক দল, যাৰ দ্বাৰা বিটিচি অঞ্চলত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠীৰ ধৰ্মাৱলম্বী সামাজিকভাৱে ৰাজনৈতিকভাৱে এক শক্তি কৰিব পাৰিছে বা কৰিব পাৰিব। বিপিএফ দলে শ্রেষ্ঠ আঞ্চলিক দল, যার দ্বারা আমি এই অঞ্চলত উন্নয়নৰ সপোন সফল কৰিব পাৰিব আৰু সেইটো উদ্দেশ্য লৈ আকৌ নতুন উদ্যম লৈ আপোনালোকৰ মাজত থাকি আমি সকলোৱে আজি বিভিন্ন দলৰ পৰা, কোনে বা কংগ্ৰেছৰ পৰা, কোনে বা বিজেপিৰ পৰা, আমি ইউপিএফৰ পৰা আহি পেলাই হাৰামা মহিলাদেৱক সহায় কৰিবৰ কাৰণে আমি আগুৱাই আহিছোঁ আৰু সেই উদ্দেশ্য, সেই পৰিকল্পনা আপোনালোক সকলোকে লৈ পেলাই আমি সফল কৰিম। সকলোৱে মই শ্ৰদ্ধা আকৌ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।